ট্ৰেডিং কেলেংকাৰী পোহৰলৈ অনা আশৰাফুল হকক গ্ৰেপ্তাৰ মহিলাক অশালীন ব্যৱহাৰ শাৰীৰিক আক্ৰমণ আৰু ধন দাবীৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে আশৰাফুলক উল্লেখযোগ্য যে হাতীগাঁও থানাৰ আৰক্ষীয়ে সোধা পোছাৰ বাবে আটক কৰিছিল আশৰাফুলক কিছু সময় পূৰ্বে হাতীগাঁওৰ আসিকুদ্দিন আহমেদৰ পত্নীয়ে দিয়া এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় আশৰাফুলক অভিযোগ অনুসৰি মহিলাগৰাকীৰ লগতে তেওঁৰ সন্তানকো আশৰাফুলে আক্ৰমণ কৰিছে আশৰাফুল হক এটা ব্লেকমেইলাৰ বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে লাখ লাখ টকা ধন দাবী কৰে আৰু টকা দিব নোৱাৰিলে তাৰ ৰুমলৈ মাতে বুলি গুৰুতৰ অভিযোগ মহিলাগৰাকীৰ এপাৰ্টমেণ্টৰ বহুতো লোকক ধন দাবী কৰে আৰু টকা দিব নোৱাৰিলে বয়োজ্যেষ্ঠ লোককো মাৰি পেলোৱাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে আশৰাফুলৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি এপাৰ্টমেণ্টৰ আৱাসীৰ ওপৰত দাদাগিৰি চলাইছিল আৰু হাতত লাঠি লৈ প্ৰাণে মৰাৰ ভাবুকিও দিছিল বুলিও অভিযোগ তুলিছে ভুক্তভোগী মহিলাগৰাকীয়ে মহিলাগৰাকীৰ পৰিয়ালকো হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে আশৰাফুলৰ বিৰুদ্ধে হাতীগাঁও শাহনগৰ নিবাসী কৃপা ষ্টেটত থাকোঁ কৃপা ষ্টেটৰ ফাৰ্ষ্ট ফ্ল'ৰত থাকোঁ আৰু সেই ফ্ল'ৰটোতে আশৰাফুল হক নামৰ এজন ভাড়াতীয়া থাকে সেই ভাড়াতীয়াই মোক ইমান টৰ্চাৰ কৰিছে ঘৰৰ ভিতৰত আহি সি মোক ডাণ্ডা লৈ মাৰিবলৈ আহে মোক ছেক্সুৱেল হাৰাছমেণ্ট কৰিছে সি বহুত বেয়া মন্তব্য কৰিছে আৰু অনবৰতে 4-5ডাল লাঠি লৈ সি মোক জানৰ ভাবুকি বাৰে বাৰে দি আছে মই দুটা ল'ৰা ছোৱালী লৈ পেলাই মই ফ্লেটত মোৰ মিষ্টাৰ বাহিৰত চাকৰি কৰে কাৰণে তেওঁ চাকৰিতে বাহিৰত থাকে মই দুটা ল'ৰা ছোৱালী লৈ পেলাই ঘৰৰ ভিতৰত থকাৰ ভয় কৰি দিছে ইমান হাৰাছমেণ্ট কৰিব ধৰিছে যে সি ওলাবই নোৱাৰোঁ লাঠি এডাল অনবৰতে তাৰ হাতত থাকে আৰু মোক মাৰি মোৰ ফালি দিম বুলি কয় বাৰম্বাৰ সি এই মানে বুজি পোৱা নাই সি কিহৰ কাৰণে এইখিনি কৰি আছে বহুত মেণ্টেলি টৰ্চাৰ কৰিছে ছেক্সুৱেলি মই পাৰ হৈ যাব নোৱাৰোঁ সি বেয়া ইংগিত দিয়ে গাত মোক ঠেলা মাৰি দিয়ে বহুতখিনি কৰিছে মই আজি মানে অসম আৰক্ষীৰ ওচৰত ধন্যবাদ জনাইছোঁ যে তেওঁলোকে মোক বহুতখিনি সহায় কৰিলে মই মানে উচিত বিচাৰ বিচাৰিছোঁ যাতে আৰক্ষীয়ে মোক নিৰাপত্তা দিয়ে কাৰণ মোক তেওঁ জানৰ ভাবুকি বাৰে বাৰে দিছে মোক ছ'চিয়েল মিডিয়াত সি বাৰম্বাৰ মোক সি লজ্জিত কৰিছে সন্তানক মাৰিবলৈ খেদি আহে সন্তানক মোৰ ডাঙৰ ছোৱালীজনীক বেয়া মন্তব্য কৰে কলেজলৈ গ'লে উঠাই দিম বুলি কয়